নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল এই গহিপাঠলৈ। আমি টপিক স্পেচিফিক অৰ্থাৎ এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত ভিত্তি কৰি দিয়া MCQৰে এটা সিৰিজ আৰম্ভ কৰিছিলোঁ। চ' এই টপিক স্পেচিফিক সিৰিজটোৰ লেকচাৰ 1ত আমি ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত প্ৰশ্ন 10টা সন্নিৱিষ্ট কৰি আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়ালোঁ। চ' ইণ্ডিয়ান পলিটিৰ আজিৰ এই ছেকেণ্ড লেকচাৰত আমি ভাৰতীয় সংবিধানৰ যি প্ৰস্তাৱনা বা প্ৰিএম্বল, তাৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন সন্নিৱিষ্ট কৰি ভিডিঅ'টো আগবঢ়াব বিচাৰিছোঁ। আৰু আপোনালোকৰ বাবে পূৰ্বৰ ভিডিঅ'টোৰ দৰে এই ভিডিঅ'টো প্ৰস্তুত কৰি আগবঢ়াইছে হিতেশ বড়োৱে। চ' প্ৰথমতে আমি সংবিধানৰ লগত জড়িত 4-5টা গুৰুত্বপূৰ্ণ তথ্য চাই লওঁ। আপোনালোকৰ স্ক্ৰীনৰ লেফ্ট চাইডে ইয়াত আপোনালোকে সম্পূৰ্ণ যি ভাৰতবৰ্ষৰ প্ৰিএম্বলটো সংবিধানৰ, চ' সেই প্ৰিএম্বলটো দেখিছে। যদি সম্ভৱ হয় তেতিয়াহ'লে প্ৰিএম্বলটো মনত ৰাখিবৰ যত্ন কৰিব, এক্সাম পাৰপাছত যথেষ্ট সহায়ক হ'ব। এতিয়া প্ৰায় প্ৰশ্ন উত্থাপিত হোৱা দেখা পোৱা যায় যে বিশ্বৰ ভিতৰত কোনখন দেশৰ সংবিধানত প্ৰস্তাৱনা বা প্ৰিএম্বলৰ যি কনচেপ্ট সেইটো প্ৰথমবাৰৰ কাৰণে সন্নিৱিষ্ট হৈছিল। আমেৰিকাৰ যি সংবিধান তাতেই প্ৰথমবাৰৰ বাবে এই প্ৰিএম্বলটো সন্নিৱিষ্ট হৈছিল, আৰু তাৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষকে ইনক্লুড কৰি যথেষ্ট সংখ্যক কাণ্ট্ৰিয়ে এই যি এই প্ৰেক্টিছটো অনুসৰণ কৰি আহিছে। এতিয়া ভাৰতবৰ্ষৰ যি প্ৰিএম্বল, ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যিটো প্ৰিএম্বল, সেইটোৰ আধাৰ হৈছে অবজেক্টিভ ৰিজলিউশ্যন নামৰ এটা বিশেষ কনচেপ্ট। এতিয়া এই যিটো ৰিজলিউশ্যন, এই ৰিজলিউশ্যনটো সংবিধান সভাত এইটো মুভ কৰিছিল, সেইটো উত্থাপন কৰিছিল আৰু এইটো প্ৰণয়নো কৰিছিল পণ্ডিত জৱাহৰলাল নেহেৰুৱে। এইটো উত্থাপন হোৱাৰ সময় আছিল ডিচেম্বৰ 13, 1946, আৰু কনষ্টিটুৱেণ্ট এছেম্বলি বা সংবিধান সভাত এইটো 1947 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখে এইটো সম্পূৰ্ণৰূপে এডপ্ট কৰা হৈছিল। এতিয়া এই যি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, সেই কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ সম্পূৰ্ণ ডিজাইনটো ইনক্লুডিং প্ৰিএম্বল পেজ, এই লেফ্ট চাইডে আপোনালোকে যিটো দেখিছে এইটো আচলতে একদম অৰিজিনেল ডিজাইনটো নহয়। অৰিজিনেল মেনুস্ক্ৰিপ্টৰ ডিজাইনটো ইয়াতকৈও অত্যন্ত সুন্দৰ। চ' এই প্ৰিএম্বল পেজটোৰ ইনক্লুড কৰি সম্পূৰ্ণ সংবিধানখনৰ ডিজাইন আৰু ডেকৰেশ্যনৰ কামখিনি কৰিছিল এগৰাকী খুব বিখ্যাত পেইণ্টাৰে, যাৰ নাম হৈছে বেওহাৰ ৰাম মনোহৰ সিনহা। তেওঁ আছিল আচাৰ্য নন্দলাল বোসৰ এগৰাকী শিষ্য। এই নন্দলাল বোস ভাৰতবৰ্ষৰ শিল্পকৰ্মৰ ইতিহাসৰ এটা অন্যতম উল্লেখনীয় নাম। শান্তি নিকেতনত বেছ কৰি তেখেতৰ শিল্পকৰ্ম চৰ্চা কৰিছিল, আৰু তেওঁৰ এই শিষ্য বেওহাৰ ৰাম মনোহৰ সিনহাই এই সম্পূৰ্ণ সংবিধানখনৰ যি ডিজাইনৰ ডেকৰেশ্যন তাৰ কামখিনি কৰিছিল। আৰু তাৰ প্ৰমাণস্বৰূপে ৰাম যিটো ইনিচিয়েল তেওঁৰ, এই ৰামটো দেৱনাগৰী স্ক্ৰিপ্টত সংবিধানৰ কিছুমান বিশেষ পৃষ্ঠাত তেখেতে সৰুকৈ ইনিচিয়েল কৰি থৈ গৈছিল। আৰু লগতে সংবিধানৰ যি অৰিজিনেল মেনুস্ক্ৰিপ্ট, তাৰ যিটো কেলিগ্ৰাফী, যিটো অক্ষৰ বিন্যাস, সেইটোৰ দায়িত্ব বহন কৰিছিল প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাই। এই তিনিওটা নামে ইনফেক্ট বেওহাৰ ৰাম মনোহৰ সিনহা, নন্দলাল বোস আৰু প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা। চ' এই গোটেইকেইটা নামেই ইম্পৰ্টেণ্ট, কেতিয়াবা এক্সামত সোধা দেখা পোৱা যায়। এতিয়া আমি কুৱেশ্যন হিচাপে বাকী যিখিনি বিষয় সেইখিনি আলোচনা কৰিবৰ যত্ন কৰিম। চ' প্ৰথমতে কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ছিগনিফিকেন্স অফ দ্য প্ৰিএম্বল অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ সংবিধানৰ যিটো প্ৰস্তাৱনা, তাৰ এই 4টা ষ্টেটমেণ্টৰ ভিতৰত কোনটো এটা ছিগনিফিকেন্স নহয়, কোনটো এটা উল্লেখনীয় দিশ নহয়, সেইটো সুধিছে। চ' প্ৰথমটোত কৈছে যে প্ৰিএম্বলে সংবিধানখনে ক'ৰ পৰা তাৰ অথৰিটি আদায় কৰে সেইটো উল্লেখ কৰে বুলি কৈছে। ছেকেণ্ডটোত কৈছে যে সংবিধানখনৰ যি মূল উদ্দেশ্যাৱলী, এই সংবিধানখনে এষ্টাব্লিছ কৰিব আৰু প্ৰমোট বা প্ৰসাৰ কৰিবৰ যত্ন কৰে, তাক প্ৰিএম্বলত ডিফাইন কৰা আছে বুলি ছেকেণ্ড ষ্টেটমেণ্টটোত কৈছে। থাৰ্ডটোত কৈছে যে প্ৰিএম্বলটো হৈছে এনেকুৱা এটা চ'ৰ্চ যিটোৰ জৰিয়তে লেজিছলেচাৰে কি তেওঁলোকে পাৱাৰ এক্সাৰচাইজ কৰিব নোৱাৰিব, অৰ্থাৎ সেই নিষেধাজ্ঞাসমূহৰ অৰ্থাৎ প্ৰহিবিটৰী চ'ৰ্চ হিচাপে প্ৰিএম্বলটোক গণ্য কৰা হৈছে। আৰু লাষ্টটোত কৈছে যে সংবিধানত থকা যিসমূহ আৰ্টিকল, অনুচ্ছেদসমূহৰ যদি কেতিয়াবা বিভ্ৰান্তিমূলক তাৰ মিনিং উত্থাপিত হয়, তেতিয়াহ'লে তাৰ প্ৰকৃত মিনিংটোত আহিবৰ কাৰণে প্ৰস্তাৱনা বা প্ৰিএম্বলক ব্যৱহাৰ কৰা হয়। চ' এই 4টাৰ ভিতৰত কোনটো সংবিধানৰ প্ৰস্তাৱনাৰ এটা ছিগনিফিকেন্স নহয় সুধিছে। চ' আমি ষ্টেট বাই ষ্টেটমেণ্ট চাবলৈ যত্ন কৰিম। চ' প্ৰথমতেই এইটো উল্লেখ কৰি ল'ব লাগিব যে সংবিধানৰ যি এই প্ৰস্তাৱনাৰ মূলত 4টা ইনগ্ৰেডিয়েণ্ট আছে। লক্ষ্মীকান্তত এই গোটেইখিনি খুব স্পষ্টভাৱে উল্লেখ আছে, আৰু আমি এই পিপিটিটোত যিমানখিনি শ্লাইড কভাৰ কৰিছোঁ, চ' গোটেইখিনিৰ আধাৰ হিচাপে আমি লক্ষ্মীকান্তৰ উক্ত বাইবেল সদৃশ বুকখনে আমি ইণ্ডিয়ান পলিটিৰ বাইবেল সদৃশ এই বুকখনে আমি ব্যৱহাৰ কৰিছোঁ। চ' প্ৰথমতেই এইটো স্পষ্টভাৱে উল্লেখ আছে যে প্ৰিএম্বলটোৱে কনষ্টিটিউশ্যনে ক'ৰ পৰা তাৰ অথৰিটি আদায় কৰিব সেইটো স্পষ্টভাৱে উল্লেখ কৰিছে, আৰু সেইটো হৈছে পিপুল অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ জনগণেই হৈছে কনষ্টিটিউশ্যনে অথৰিটি আদায় কৰিব পৰা মূল উৎস। চ' ষ্টেটমেণ্ট এইটো ইয়াত শুদ্ধ যে প্ৰিএম্বলে অথৰিটিৰ ক'ৰ পৰা আদায় কৰিব সেইটো কয়। আৰু ইয়াত আপোনালোকে দেখিব যে প্ৰথম লাইনটোতে আছে যে উই দ্য পিপুল অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতবৰ্ষৰ ভাৰতবৰ্ষৰ জনগণকে সংবিধানে তাৰ অথৰিটি আদায় কৰাৰ উৎস হিচাপে উল্লেখ কৰিছে প্ৰিএম্বলত। নেক্সট, প্ৰিএম্বলটোৱে সংবিধানৰ মূল উদ্দেশ্য কি হ'ব, মূল লক্ষ্য কি হ'ব, সেইসমূহ স্পষ্টভাৱে উল্লেখ কৰিছে, আৰু সেইসমূহ হৈছে সংবিধানে
ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকক জাষ্টিছ বা ন্যায়, লিবাৰ্টি, ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি এই গোটেই যিসমূহ এনেকুৱা ধৰণৰ যিসমূহ কণ্ডিশ্যন আছে সেইসমূহ এভেইল কৰাবৰ সক্ষমতা ৰাখিব লাগিব আৰু সেই অবজেক্টিভসমূহ স্পষ্টভাৱে সংবিধানৰ প্ৰস্তাৱনাত বা প্ৰিএম্বলত উল্লেখ আছে। চ' ষ্টেটমেণ্ট বিত যিটো আছিল যে প্ৰিএম্বলে সংবিধানৰ উদ্দেশ্য তাক ডিফাইন কৰে, সেইটোও শুদ্ধ হয়। এতিয়া তাৰ লগতে আন দুটা ইনগ্ৰেডিয়েণ্ট হৈছে কোন তাৰিখে সংবিধান এডপ্ট কৰা হৈছে সেইটো প্ৰিএম্বলত উল্লেখ আছে, এইটো হৈছে November 26, 1949 আৰু ভাৰতবৰ্ষৰ যি ৰাষ্ট্ৰ ব্যৱস্থা সেই ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰকাৰটো কেনেকুৱা ধৰণৰ হ'ব, তাৰ নেচাৰটো কেনেকুৱা ধৰণৰ হ'ব সেইটো উল্লেখ কৰিছে এই ধৰণে যে ভাৰতবৰ্ষ হ'ব এখন ছভাৰাইন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক ৰিপাব্লিক। চ' সেইখিনি হৈছে এই প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যনৰ মূল ইনগ্ৰেডিয়েণ্ট। এতিয়া ষ্টেটমেণ্ট চি ৰেফাৰেঞ্চত এই লাইনটো আমি উল্লেখ কৰিছোঁ যে প্ৰিএম্বলটো এজ এ চ'ৰ্চ অফ পাৱাৰ অফ লেজিছলেচাৰ হিচাপেও ব্যৱহাৰ কৰিব নোৱাৰি আৰু এজ এ চ'ৰ্চ অফ প্ৰহিবিশ্যন আপন পাৱাৰ অফ লেজিছলেচাৰ হিচাপেও ব্যৱহাৰ কৰিব নোৱাৰি। তাৰ মিনিংটো কি যে লেজিছলেচাৰে সংসদে তাৰ ক্ষমতা আদায় কৰাৰ এটা উৎস হিচাপে প্ৰস্তাৱনাটোক ব্যৱহাৰ কৰিব নোৱাৰিব। প্ৰস্তাৱনাত উল্লেখিত যিটো টেক্সট সেই টেক্সটটোক সংবিধানে তাৰ ক্ষমতা আদায়ৰ উৎস হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। ঠিক একেদৰে সংবিধানৰ যিসমূহ ক্ষমতা বা সংবিধানে কি কি ক্ষমতা এক্সাৰচাইজ কৰিব নোৱাৰিব তাৰ প্ৰহিবিশ্যন হিচাপেও কিন্তু প্ৰিএম্বলটোক ব্যৱহাৰ কৰিব নোৱাৰিব। চ' দুইটা ধৰণে ইমিউনিটি প্ৰিএম্বলটোক প্ৰদান কৰা হৈছে। চ' ষ্টেটমেণ্ট চিত যিটো উল্লেখ আছিল সেইটো শুদ্ধ নহয়। আৰু ইন ৰেফাৰেঞ্চ টু ষ্টেটমেণ্ট ডি আমি বেৰুবাৰী ইউনিয়ন কেছৰ ক্ষেত্ৰত আমি চাব লাগিব 1960 সুপ্ৰিম কোৰ্টে এইটো স্পষ্টভাৱে উল্লেখ কৰিছিল যে যদিহে সংবিধানৰ এনেকুৱা এটা আৰ্টিকল বিচাৰি পোৱা যায় য'ত তাত উল্লেখিত টাৰ্মিনলজিৰ নেচাৰটো কিছু বিভ্ৰান্তিকৰ হয় বা তাৰ যদি দ্বৈত অৰ্থবহ হয়, সি দুটা মিনিং থাকে, তেতিয়াহ'লে সেইটোৰ সঠিক ইণ্টাৰপ্ৰিটেশ্যনৰ কাৰণে আল্টিমেটলি প্ৰিএম্বলৰ যিসমূহ অবজেক্টিভ এনশ্ৰাইন কৰা আছে সেইসমূহৰ আমি সহায় ল'ব পাৰোঁ। চ' ষ্টেটমেণ্ট ডিত যিটো কৈছিল যে ট্ৰু মিনিং অফ এন আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন হুৱেৰ ইট ইজ এম্বিগাছ সেইটোৰ এৰাইভ কৰিবৰ কাৰণে প্ৰিএম্বলক ব্যৱহাৰ কৰিব পাৰি। চ' দেট ইজ অলছ' কাৰেক্ট। চ' আল্টিমেটলি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ তেতিয়াহ'লে কি হ'ব? অপশ্যন চি অশুদ্ধ। মুভিং অন, কুৱেশ্যন নম্বৰ 2 ইয়াত সুধিছে যে যিটো ৰিপাব্লিক নামৰ টাৰ্ম ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰিএম্বলত উল্লেখ আছে, চ' তাৰ অৰ্থটো কি? সেই ৰিপাব্লিক টাৰ্মটোৱে এই ষ্টেটমেণ্ট তিনিটাৰ ভিতৰত কোনকেইটাক ইমপ্লাই কৰে? চ' প্ৰথমটোত কৈছে যে চ'ৰ্চ অফ অল অথৰিটি আণ্ডাৰ কনষ্টিটিউশ্যন ইজ দ্য পিপল, ছেকেণ্ডটোত কৈছে অল অফিচেছ অফ দ্য ষ্টেট আৰ অপেন টু ইটছ চিটিজেন আৰু থাৰ্ডটোত কৈছে চিটিজেন এনজয় ইকুৱেল ষ্টেটাছ। চ' এইকেইটাৰ ভিতৰত কোনটো ৰিপাব্লিক এই টাৰ্মটোৰ জৰিয়তে আমি ব্যৱহাৰ কৰিব পাৰোঁ? এতিয়া এইখিনিতে আমি এখন ডেম'ক্ৰেটিক পলিটি কি ধৰণে চলে, এখন ডেম'ক্ৰেটিক কাণ্ট্ৰি কি ধৰণে তাৰ শাসন প্ৰণালীক আমি ক্লাছিফিকেশ্যন কৰিব পাৰোঁ সেইটো উল্লেখ কৰিব লাগিব। চ' এখন ডেম'ক্ৰেটিক কাণ্ট্ৰি দুটা ধৰণেৰে তাক পৰিচালিত হ'ব পাৰে। প্ৰথমটো হৈছে মনাৰ্কি ছিষ্টেম আৰু ছেকেণ্ডটো হৈছে ৰিপাব্লিক ছিষ্টেম। এতিয়া এই মনাৰ্কি বা ৰাজশাসনতন্ত্ৰৰ যি ব্যৱস্থা সেইটোত সেই ষ্টেটখনৰ যিগৰাকী মুৰব্বী তেওঁৰ হিয়েৰিডিটেৰী হ'ব, অৰ্থাৎ বংশগতভাৱে তেওঁ ক্ষমতা লাভ কৰিব। উদাহৰণস্বৰূপে গ্ৰেট ব্ৰিটেইনৰ সমগ্ৰ যি শাসন প্ৰণালী তাৰ সৰ্বোচ্চ ক্ষমতা গ্ৰেট ব্ৰিটেইনৰ ৰাণীৰ ওপৰতেই বৰ্তমান নিয়োজিত হৈ আছে বা ৰজাৰ ওপৰত বৰ্তমান ৰাণী আছে। চ' সেইটো হৈছে হিয়েৰিডিটেৰী এটা ছিষ্টেম। বৰ্তমানৰ ৰাণীগৰাকীৰ পিছত তেওঁৰ পুত্ৰ ব্ৰিটেইনৰ যি ৰাজ প্ৰণালী যি শাসন ব্যৱস্থা তাৰ আটাইতকৈ শীৰ্ষতম মুৰব্বী হিচাপে বিবেচিত হ'ব। চ' সেই হিয়েৰিডিটেৰী ছিষ্টেমেৰে হেড অফ দ্য ষ্টেট যেতিয়া নিৰূপিত হয় তাক মনাৰ্কি ছিষ্টেম বুলি কোৱা হয়। আনহাতে যেতিয়া ৰিপাব্লিক হ'ব, ৰিপাব্লিকৰ ক্ষেত্ৰত হেড অফ দ্য ষ্টেট হ'ব আইদাৰ তেওঁ পোনপটীয়াভাৱে অৰ্থাৎ পোনপটীয়া নিৰ্বাচনৰ জৰিয়তে বা ইনডাইৰেক্ট বা আওপকীয়াকৈ হ'লেও তেওঁ আল্টিমেটলি জনসাধাৰণৰ দ্বাৰা তেওঁ ইলেক্ট হ'ব লাগিব, এগৰাকী তেওঁ ইলেক্টেড হেড অফ দ্য ষ্টেট হ'ব লাগিব, তেতিয়াহে সেইখন দেশক ৰিপাব্লিক বুলি কোৱা হ'ব। এতিয়া ভাৰতবৰ্ষ বা USA যিসমূহ ব্যৱস্থা সেইসমূহ হৈছে ৰিপাব্লিক ব্যৱস্থা। এতিয়া এই ৰিপাব্লিক যিটো টাৰ্ম সেই ৰিপাব্লিক টাৰ্মটোৱে এইটোৱে চিম্পলি ইণ্ডিকেট কৰিছে যে ভাৰতবৰ্ষত এগৰাকী ইলেক্টেড হেড কল্ড প্ৰেচিডেণ্ট আছে। চ' যদিও ভাৰতবৰ্ষৰ প্ৰেচিডেণ্টগৰাকী পোনপটীয়াকৈ ৰাইজৰ দ্বাৰা নিৰ্বাচিত নহয়, কিন্তু আল্টিমেটলি ইনডাইৰেক্ট এটা ৱেৰ জৰিয়তে হ'লেও তেওঁ এগৰাকী ইলেক্টেড হেড হয়। তেওঁক নিৰ্বাচন কৰিবৰ বাবে এটা নিৰ্দিষ্ট প্ৰণালীৰে নিৰ্বাচন অনুষ্ঠিত হয়। গতিকে সেইটোৱেই বুজায় যে ভাৰতবৰ্ষ এখন ৰিপাব্লিক। এতিয়া ৰিপাব্লিকৰ সেই পোনপটীয়া অৰ্থটোৰ বাহিৰেও আন দুটা অৰ্থ আমি তাৰ পৰা আদায় কৰিব পাৰোঁ। প্ৰথমটো হৈছে ভেষ্টিং অফ পলিটিকেল ছভাৰেণ্টি ইন দ্য পিপল। এতিয়া ৰাজনৈতিক যি স্বাধীনতা সেই ৰাজনৈতিক স্বাধীনতাৰ সম্পূৰ্ণ দায়িত্ব বা ৰাজনৈতিক ব্যৱস্থাটো নিৰ্বাচিত কৰাৰ সম্পূৰ্ণ দায়িত্ব জনসাধাৰণক
আৰোপ কৰা হয় আৰু কোনো ব্যক্তি বিশেষ যেনে এগৰাকী ৰজা বা ৰাণীৰ ওপৰত সেই দায়িত্ব নিৰূপিত হৈ নাথাকে। চ' সেইটো হৈছে ৰিপাব্লিকৰ আন এটা অৰ্থ। আৰু দ্বিতীয়টো হৈছে এবচেঞ্চ অফ এনি প্ৰিভিলেজ ক্লাছ, অৰ্থাৎ বিশেষভাৱে কোনো সুবিধা আদায় কৰিব পৰা এটা শ্ৰেণীৰ যাতে ব্যৱস্থা নাথাকে সেইটো নিশ্চিত কৰাটো ৰিপাব্লিক ছিষ্টেমটোৰ এটা অন্যতম লক্ষ্য হয়। আৰু তাৰ জৰিয়তে আৰু সেইটো নিশ্চিত কৰাৰ বাবে কি কৰা হয়, সকলো পাব্লিক অফিচ প্ৰত্যেকগৰাকী চিটিজেনৰ কাৰণে তাক অপেন ৰখা হয় উইদাউট এনি ডিছক্ৰিমিনেশ্যন। কোনো বৈষম্যবিহীনভাৱে যেতিয়া প্ৰত্যেকটো ৰাজহুৱা অফিচ, প্ৰত্যেকটো ৰাজহুৱা স্থান যেতিয়া সকলো নাগৰিকৰ বাবে সম্পূৰ্ণৰূপে অপেন কৰা থাকে, তেতিয়া সেইটোৱে ৰিপাব্লিক ছিষ্টেমটোক বুজাইছে বুলি কোৱা হয়। গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব 1 and 2 অনলি, অৰ্থাৎ প্ৰথমটোৱে ৰিপাব্লিক ছিষ্টেমটোক বুজায়, দ্বিতীয়টো ৰিপাব্লিক ছিষ্টেমটোক বুজায়, তৃতীয়টো যিটো যে চিটিজেন এনজয় ইকুৱেল ষ্টেটাছ, এই যিটো ছ'চিয়েল কনোটেশ্যন এইটো ৰিপাব্লিক টাৰ্মিনলজিটোৰে আমি তাক ইমপ্লাই কৰিব নোৱাৰোঁ। চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন এ 1 and 2 অনলি। মুভিং অন, কুৱেশ্যন নম্বৰ 3। ইয়াত কৈছে যে প্ৰিএম্বুলত উল্লেখিত কোনকেইটা আইডিয়েল ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ পৰা ফৰাচী বিপ্লৱৰ পৰা লোৱা হৈছে? অপশ্যনখিনি হৈছে জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি। সহজ কিন্তু প্ৰায় পৰীক্ষাত অহা প্ৰশ্ন, আৰু শুদ্ধ উত্তৰটো হৈছে যে 2, 3 and 4, অৰ্থাৎ লিবাৰ্টি, ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি, এই পাৰ্টিকুলাৰ টাৰ্মিনলজিকেইটা ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ পৰা ব্যৱহাৰ কৰা হৈছে, লোৱা হৈছে। ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ বিষয়ে যদি আমি দুই এটা পইণ্ট জানি লওঁ তেতিয়াহ'লে এইটো আমাৰ বুজাত সহজ হ'ব। এই ফ্ৰেঞ্চ ৰিভলিউশ্যনটো হৈছে ফ্ৰান্স দেশত সংঘটিত সম্পূৰ্ণ এক ৰাজনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ বাবে হোৱা বিদ্ৰোহ, যিটো আৰম্ভ হৈছিল 1789 খ্ৰীষ্টাব্দত আৰু এইটোৰ সামৰণি ঘটিছিল এটা দশক পিছত নৱেম্বৰ 1799। আৰু ফ্ৰেঞ্চ কনচুলেটৰ প্ৰতিষ্ঠাৰ জৰিয়তে আৰু পূৰ্বৰ যি ডিৰেক্টৰী ব্যৱস্থা তাৰ পতনৰ জৰিয়তে আৰু লগতে নেপোলিয়ন বনাপাৰ্টৰ এচেণ্টৰ জৰিয়তে এই ফ্ৰান্স ৰিভলিউশ্যন বা ফৰাচী বিপ্লৱৰ সফল পৰিসমাপ্তি ঘটিছিল। চ' অত্যন্ত পুৰণি আৰু খুব ট্ৰেডিশ্যনেল কিছুমান ছিষ্টেম যেনে এবছলিউট মনাৰ্কি, ফিউডেল ছিষ্টেম, এইসমূহ সম্পূৰ্ণৰূপে খাৰিজ কৰিছিল এই বিদ্ৰোহটোৰ জৰিয়তে। আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে যিটো ফেমাছ ফ্ৰেজ লিবাৰ্টি, ইগালাইট এণ্ড ফ্ৰেটাৰ্নাইট, অৰ্থাৎ লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি, সেইটোক তেওঁলোকে মূল মন্ত্ৰৰূপে আঁকোৱালি লৈছিল। আৰু তাৰ ভিতৰত যিটো ইকুৱেলিটি বা সকলোখিনি প্ৰিভিলেজ ক্লাছৰ এবলিছমেণ্ট, এইটো আছিল ফ্ৰেঞ্চ ৰিভলিউচনিষ্টসকলৰ মূল এজেণ্ডা। আৰু এই যি ফৰাচী বিপ্লৱ, এই ফৰাচী বিপ্লৱকেই যি লিবাৰেল, বৰ্তমান যি লিবাৰেল ডেম'ক্ৰেচিৰ কনচেপ্ট, বিশেষকৈ যি ৱেষ্টাৰ্ণ লিবাৰেল ডেম'ক্ৰেচি, সেইটোৰ ফাউণ্ডিং প্ৰিন্সিপল বুলি বিশ্বাস কৰা হয়। এতিয়া এই যি লিবাৰ্টি, ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি, এই কনচেপ্টকেইটাই আমাৰ ভাৰতীয় সংবিধানৰ প্ৰিএম্বুলত এই ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ পৰা সন্নিৱিষ্ট কৰা হৈছে। এতিয়া ইয়াত আন এটা অপশ্যন আছিল যে জাষ্টিছ, এই জাষ্টিছৰ যিখিনি আইডিয়েল, সেই আইডিয়েল ছেটটো কিন্তু আন এটা বিদ্ৰোহৰ পৰাই আৰু সেই বিদ্ৰোহৰ পিছত সংস্থাপিত যিখন সংবিধান তাৰ পৰা অনা হৈছিল, সেইটো আমি পৰৱৰ্তী সময়ত ডিছকাছ কৰিম। আৰু এই প্ৰশ্নটোৰ ক্ষেত্ৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2, 3 and 4 অনলি। চ' কুৱেশ্যন নম্বৰ 4 ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ৱৰ্ডছ হেভ বিন এডেড ইন দ্য প্ৰিএম্বল অফ আৱাৰ কনষ্টিটিউশ্যন থ্ৰু এমেণ্ডমেণ্ট? সংবিধান সংশোধনৰ জৰিয়তে কোনকেইটা শব্দ সংবিধানৰ এই প্ৰস্তাৱনাত প্ৰিএম্বলত সন্নিৱিষ্ট কৰা হৈছে? চ' আমি এই ডিছকাশ্যনটো যদি চাই লওঁ তেতিয়াহ'লে বৰ্তমানলৈকে কেৱল মাত্ৰ এবাৰেই ভাৰতীয় সংবিধানৰ এই প্ৰিএম্বলটোক সংশোধন কৰা হৈছে, তাক এমেণ্ড কৰা হৈছে, সেইটো হৈছে 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1976, এটা অন্যতম গুৰুত্বপূৰ্ণ কিন্তু বিতৰ্কিত সংবিধান সংশোধন। আৰু এই 42nd এমেণ্ডমেণ্টটোক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। ইয়াৰ ব্যাপক যিসমূহ চেঞ্জ আনিছিল এই কনষ্টিটিউশ্যন এমেণ্ডমেণ্টটোৱে তাৰ বাবে। চ' এইটোৰ অন্যতম এটা দিশ আছিল যে সংবিধানৰ যি প্ৰস্তাৱনা তাক সংশোধন কৰি ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি, এই তিনিটা বিশেষ টাৰ্ম ব্যৱহাৰ কৰা হৈছিল বা এড কৰা হৈছিল তাত সংবিধানৰ প্ৰস্তাৱনাত। চ' ইয়াত যিকেইটা টাৰ্ম উল্লেখ আছে তাৰ ভিতৰত আমি অপশ্যন বিটোহে কেৱল মাত্ৰ শুদ্ধ হিচাপে বিবেচিত হ'ব, ছ'চিয়েলিষ্ট আৰু ইণ্টিগ্ৰিটি, ইয়াৰ লগতে ছেকুলাৰ, এই দুটা ৱৰ্ডো। চ' অপশ্যন এত ছ'চিয়েলিষ্ট, ছেকুলাৰটো আছে কিন্তু ইণ্টিগ্ৰিটিৰ ঠাইত ইউনিটি আছে। অপশ্যন চিত সেইদৰে ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি আছে কিন্তু ইউনিটিটোৰ ঠাইত ইয়াত ছ'চিয়েলিষ্টটো মিচিং হৈ আছে, আৰু ছ'চিয়েলিষ্ট, ইউনিটি এণ্ড ইণ্টিগ্ৰিটি কিন্তু ইয়াত ছেকুলাৰটো মিচিং হৈ আছে। চ' কাৰেক্ট এনচাৰ উইল বি অপশ্যন বি। চ' সেইটো সংশোধন কৰিব পাৰিব নে নোৱাৰে সেইটোক লৈ বহুত দীঘলীয়া এক বিতৰ্ক চলি আছিল। আৰু আল্টিমেটলি কেশৱানন্দ ভাৰতী কেছ, যিটো হিষ্টৰিক এটা জাজমেণ্ট ছুপ্ৰিম কোৰ্টৰ 1973, চ' উক্ত জাজমেণ্টটোত এইটো সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হৈছিল যে প্ৰিএম্বল ইজ এ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, এই প্ৰস্তাৱনাটো সংবিধানৰ এটা ইণ্টিগ্ৰেল অংগ হয়।
এইটো বিষয়ে আমি পৰৱৰ্তী কিছু স্লাইডত আৰু অধিক বিতংকৈ আলোচনা কৰিম। এতিয়া যিহেতু প্ৰিএম্বলটো সংবিধানৰ এটা পাৰ্ট হয়, গতিকে এই প্ৰিএম্বলটো আৰ্টিকল 368ৰ অধীনত তাক এমেণ্ড কৰিব পাৰি। কিন্তু তাত এটা বিশেষ কণ্ডিশ্যন আছে, সেইটো হৈছে যে প্ৰিএম্বলৰ যিটো বেচিক ফিচাৰ, তাৰ যিটো মৌলিক যিসমূহ দিশ, সেই দিশসমূহক সেই বেচিক ফিচাৰ্ছসমূহৰ লগত কোনো ধৰণৰ সাল সলনি এমেণ্ডমেণ্টৰ জৰিয়তে কৰিব নোৱাৰিব। এই কণ্ডিশ্যনটোতেই প্ৰিএম্বল এমেণ্ড কৰিব পৰা যাব বুলি আল্টিমেটলি এই সিদ্ধান্ত নিৰূপিত হৈছিল, আৰু তাৰ জৰিয়তেই 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্টটো 1976ত ইন্দিৰা গান্ধীৰ শাসনকালত, বিশেষকৈ জৰুৰীকালীন শাসনৰ সময়ছোৱাত তাক ইন্ট্ৰডিউচ কৰা হৈছিল, আৰু বৰ্তমানলৈকে সেই এবাৰেই কনষ্টিটিউচন এমেণ্ড হৈছে, আৰু শুদ্ধ উত্তৰটো ইয়াত হৈছে অপশ্যন বি। মুভিং অন, কুৱেশ্যন নম্বৰ 5 ইয়াত কৈছে যে প্ৰিএম্বলত যিটো ছ'চিয়েলিষ্ট ৱৰ্ড আছে, আমি ওপৰৰ শ্লাইডটোত আলোচনা কৰিছিলোঁ যে ছ'চিয়েলিষ্ট ৱৰ্ডটো 42nd যি এমেণ্ডমেণ্ট তাত ইন্ট্ৰডিউচ কৰা হৈছিল, এই ছ'চিয়েলিষ্ট ৱৰ্ডটোৱে কি ছিগনিফাই কৰে? ইয়াত অপশ্যন 4টা আছে, ইকুৱেলিটি অফ আউটকাম ইন টাৰ্মছ অফ ইনকাম এণ্ড অপৰচুনিটি। ছেকেণ্ড অপশ্যনটোত আছে যে এবলিশ্যন অফ প্ৰাইভেট প্ৰপাৰ্টি এণ্ড কমন অ'নাৰশ্বিপ অফ প্ৰপাৰ্টি। দেন থাৰ্ডটোত কৈছে যে পাব্লিক প্ৰাইভেট ৰেছপঞ্চিবিলিটি ইন এচিভিং ইকুৱেলিটি, আৰু ফ'ৰ্থটোত কৈছে ষ্টেট অউন প্ৰডাকশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন। চ' আমি ছ'চিয়েলিষ্ট এই টাৰ্মটোৰ বিষয়ে জনাৰ আগতে ছ'চিয়েলিজিম কি, ভাৰতবৰ্ষত কি ধৰণৰ ছ'চিয়েলিজিম প্ৰচলিত হৈছিল, এই গোটেই কনচেপ্টখিনি প্ৰথমতে জানি ল'ব বিচাৰিছোঁ। এই ছ'চিয়েলিজিম হৈছে এনেকুৱা এটা পলিটিকেল বা ইকনমিক ধাৰণা, এনেকুৱা এটা কনচেপ্ট যিটোৱে মিনছ অফ প্ৰডাকশ্যন, ডিষ্ট্ৰিবিউশ্যন এণ্ড এক্সচেঞ্জ, সেই গোটেইখিনি আইদাৰ কমপ্লিটলি কমিউনিটিয়ে অ'ন কৰা বুলি এডভকেট কৰে, বা এটলিষ্ট ৰেগুলেট কমপ্লিটলি কমিউনিটিৰ দ্বাৰা এজ এ হোল হ'ব লাগিব বুলি তেওঁলোকে এডভকেট কৰে। চ' সেইটোৱে হৈছে ছ'চিয়েলিজিমৰ বেচিক ফাণ্ডাটো। আৰু ভাৰতবৰ্ষৰ যিটো ছ'চিয়েলিজিম, সেই ছ'চিয়েলিজিমটো ডেম'ক্ৰেটিক ছ'চিয়েলিজিমৰ এটা নিদৰ্শন। এতিয়া ছ'চিয়েলিজিম দুই প্ৰকাৰ থাকিব পাৰে, এটা হৈছে ডেম'ক্ৰেটিক ছ'চিয়েলিজিম, আৰু ছেকেণ্ডটো হৈছে কমিউনিষ্টিক ছ'চিয়েলিজিম, অৰ্থাৎ য'ত কমিউনিজিম য'ত ফ'ল' কৰা হয়, তাত যিটো ব্ৰেণ্ডৰ ছ'চিয়েলিজিম উপাসনা কৰা হয়, সেইটো হৈছে কমিউনিষ্টিক ছ'চিয়েলিজিম। এতিয়া এই কমিউনিষ্টিক ছ'চিয়েলিজিমত কি কৰা হয়, সেইটোত সকলোখিনি প্ৰডাকশ্যন আৰু ডিষ্ট্ৰিবিউশ্যনৰ যি এই উপায়, এটা সামগ্ৰী উৎপাদন আৰু তাৰ প্ৰচলন বা তাক বিতৰণৰ যিসমূহ উৎস, সেই গোটেইখিনি সম্পূৰ্ণৰূপে নেশ্যনেলাইজ কৰি তাক পাব্লিক অ'নাৰশ্বিপলৈ অনাৰ কনচেপ্ট এই কমিউনিষ্টিক ছ'চিয়েলিজিমত আছে, আৰু তাৰ জৰিয়তে প্ৰাইভেট প্ৰপাৰ্টি বা ব্যক্তিগত সম্পত্তিৰ যিটো ধাৰণা, সেইটো সম্পূৰ্ণৰূপে এবলিছ কৰাৰ পৃষ্ঠপোষকতা কমিউনিষ্টিক ছ'চিয়েলিজিমে কৰিছে। কিন্তু আমাৰ যিটো ডেম'ক্ৰেটিক ছ'চিয়েলিজিম, সেইটোৱে এইটো কৰা নাই। তাৰ পৰিৱৰ্তে ডেম'ক্ৰেটিক ছ'চিয়েলিজিমে মিক্সড ইকনমিৰ ওপৰত বিশ্বাস ৰাখিছে, য'ত পাব্লিক আৰু প্ৰাইভেট ছেক্টৰে কোএক্সিষ্ট কৰাৰ ধাৰণা এই মিক্সড ইকনমিত প্ৰস্তাৱ কৰিছে। আৰু আমাৰ সকলোৱে আমি জানো ভাৰতবৰ্ষ এখন মিক্সড ইকনমিৰ উদাহৰণ, তাত পাব্লিক ছেক্টৰো আছে, প্ৰাইভেট ছেক্টৰো আছে, আৰু দুইটা সমানুপাতিকভাৱে এক্সিষ্ট কৰে। এতিয়া ইয়াত যিকেইটা কৈছিল যে ইকুৱেলিটি অফ আউটকাম ইন টাৰ্মছ অফ ইনকাম এণ্ড অপৰচুনিটি, এইটো, তাৰপিছতে এবলিশ্যন অফ প্ৰাইভেট প্ৰপাৰ্টি এণ্ড কমন অ'নাৰশ্বিপ অফ প্ৰপাৰ্টি, এইটো, আৰু লাষ্টত যিটো ডি, যে প্ৰডাকশ্যন আৰু ডিষ্ট্ৰিবিউশ্যনটো সম্পূৰ্ণ ষ্টেট অ'ন হ'ব, এইকেইটা হৈছে কমিউনিষ্টিক ছ'চিয়েলিজিমৰ উদাহৰণ। আৰু ভাৰতবৰ্ষৰ প্ৰিএম্বলত সন্নিৱিষ্ট যিটো ছ'চিয়েলিষ্টিক ধাৰণা, সেই ধাৰণাটোৱে এই অপশ্যন চি যিটো, সেইটোহে পৃষ্ঠপোষকতা কৰে, অৰ্থাৎ পাব্লিক প্ৰাইভেট ৰেছপঞ্চিবিলিটি ইন এচিভিং ইকুৱেলিটি। এতিয়া এই মিক্সড ইকনমি আৰু পাব্লিক প্ৰাইভেট কোএক্সিষ্টেঞ্চৰ জৰিয়তে মূলতঃ ভাৰতবৰ্ষই কি টাৰ্গেট কৰিছিল, যে পভাৰ্টি শেষ কৰা, তাৰ লগতে ইগনৰেঞ্চ, ডিজিজ আৰু যি সুবিধাসমূহ আহৰণ কৰাৰ ক্ষেত্ৰত থকা এক্সিষ্টিং ইনইকুৱেলিটি, সেইসমূহ এণ্ড কৰাৰ ক্ষেত্ৰত লক্ষ্য স্থিৰ কৰি লোৱা হৈছিল। আৰু এইটো আছিল মূলতঃ এনেকুৱা এটা পৰিক্ৰমা যিটোৰ জৰিয়তে ছ'চাইটিৰ পিচফুল গ্ৰেজুৱেল ট্ৰান্সমিশ্যন ব্যৱস্থা কৰা হৈছিল ইন পাৰ্টিচিপেশ্যন উইথ দ্য ষ্টেট এণ্ড নট এগেইনষ্ট দ্য ষ্টেট। আৰু ইতিমধ্যে আমি কোৱাৰ ধৰণে ষ্টেটমেণ্ট চি ইজ কাৰেক্ট, চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন চি। এতিয়া ইয়াত কেইটামান আমি ইনফৰ্মেশ্যন প্ৰভাইড কৰিবৰ যত্ন কৰিছোঁ, যাৰ জৰিয়তে আমি বুজিব পাৰিম সহজ ৰূপত যে ভাৰতবৰ্ষৰ যি ছ'চাইটি বা ভাৰতবৰ্ষৰ যি শাসন প্ৰণালী, সেয়া কি ধৰণে ছ'চিয়েলিষ্টিক পেটাৰ্ণ এটা ল'বলৈ আৰম্ভ কৰিছিল। চ' স্বাধীনোত্তৰ কালৰ পূৰ্বৰে পৰাই ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছৰ এটা বৃহৎ শাখাই ছ'চিয়েলিজিমটোক ভাৰতবৰ্ষৰ শাসন প্ৰণালীৰ মূল লক্ষ্য স্থিৰ হোৱাটো বিচাৰিছিল, আৰু তাৰ সম্পূৰ্ণৰূপে প্ৰকাশ ঘটিছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ স্বাধীনতাৰ পিছৰ 1955ৰ যি আৱাদী ছেশ্যন, সেইটোত। এই আৱাদী ছেশ্যন, এইটো চেন্নাইৰ সমীপৱৰ্তী আৱাদী নামৰ ঠাইত হৈছিল, আৰু ইয়াতেই কংগ্ৰেছে এটা ৰিজলিউশ্যন পাছ কৰিছিল, যাৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ পাৰ্টিৰ লক্ষ্য স্থিৰ কৰিছিল এখন এনেকুৱা ছ'চাইটি স্থাপন কৰা যিটো ছ'চিয়েলিষ্টিক পেটাৰ্ণত চলিব। এতিয়া সেই লক্ষ্য স্থিৰৰ মূল যি কাণ্ডাৰী আছিল, মূল
ব্যক্তিগৰাকী আছিল জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু খুব ডিপলি USSRৰ যি চেন্ট্ৰেল প্লেনিং চিষ্টেম আৰু USSRৰ যি ছ'চিয়েলিষ্ট তেওঁলোকৰ শাসন প্ৰণালী তাৰ দ্বাৰা খুব বৃহৎ ৰূপত তেওঁ ইনফ্লুৱেঞ্চড আছিল আৰু তাৰ জৰিয়তে আৰু তাৰ ফলশ্ৰুতিতে এটা চেন্ট্ৰেলাইজ প্লেনিং কমিশ্যন বা যি পঞ্চবাৰ্ষিক পৰিকল্পনা এনেকুৱা ধাৰণাসমূহো তেওঁ USSRৰ পৰা ধাৰ কৰি ভাৰতবৰ্ষত প্ৰণয়ন কৰিবৰ যত্ন কৰিছিল আৰু আল্টিমেটলি 1955তেই এই ক্ষেত্ৰত এটা খুব বৃহৎ ষ্টেপ হৈছিল। সেইটো হৈছে 1921 চনৰ পৰা এক্সিষ্ট কৰা যি ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া সেইটোক 1955ত নেশ্যনেলাইজেশ্যন কৰি তাক ষ্টেট বেংক অফ ইণ্ডিয়া, বৰ্তমানৰ যি বৃহৎ বেংক ভাৰতবৰ্ষত আটাইতকৈ, এই ষ্টেট বেংক অফ ইণ্ডিয়ালৈ তাক পৰিৱৰ্তিত কৰা হৈছিল আৰু এইটো নেশ্যনেলাইজ কৰা হৈছিল, তাক ষ্টেট অ'নাৰশ্বিপ কৰা হৈছিল RBIৰ জৰিয়তে। এতিয়া ইয়াৰ পৰৱৰ্তী সময়ত এই ছ'চিয়েলিষ্ট যিটো কনচেপ্ট এইটো ইন্ট্ৰডাকশ্যন ইন্দিৰা গান্ধীয়েও এইটো ইন্ট্ৰডিউচ সম্পূৰ্ণৰূপে কৰাৰ ক্ষেত্ৰত এটা অন্যতম ষ্টেপ লৈছিল 42nd এমেণ্ডমেণ্টৰ জৰিয়তে, য'ত 1976ৰ এমেণ্ডমেণ্টত ছ'চিয়েলিষ্ট ৱৰ্ডটো তেওঁ ইতিমধ্যে ওপৰত উল্লেখ কৰাৰ দৰেই প্ৰিএম্বলত সন্নিৱিষ্ট কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত 1991 চনত যিটো মনমোহন সিং বিত্তমন্ত্ৰী হৈ থাকোঁতে PV নৰসিংহ ৰাও চৰকাৰৰ দিনত নিউ ইকনমিক পলিচি ইন্ট্ৰডিউচ কৰা হৈছিল, যিটো পৃষ্ঠপোষকতা কৰিছিল লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যনৰ। এই LPG কনচেপ্টটো ইন্ট্ৰডিউচ কৰাৰ পিছত ভাৰতবৰ্ষৰ পূৰ্বৰ যি ছ'চিয়েলিষ্টিক ক্ৰেডেঞ্চিয়েল আছিল সেই ছ'চিয়েলিষ্টিক ক্ৰেডেঞ্চিয়েল যথেষ্ট পৰিমাণে ডাইলুট হৈ গৈছিল বুলি সমাজ বিজ্ঞানীসকলে মত পোষণ কৰে। এতিয়া ভাৰতবৰ্ষৰ ছ'চিয়েলিজিম কি ধৰণৰ আছিল সেইটো সম্পূৰ্ণৰূপে বুজাবৰ কাৰণে এই ষ্টেটমেণ্টটো এটা খুব সুন্দৰ উদাহৰণ হ'ব আৰু সেইটো কাৰণে ইয়াত আমি এইটো বিশেষ ৰূপে উল্লেখ কৰি দিছোঁ। এইটো ইয়াত কৈছে যে ভাৰতবৰ্ষৰ যি ছ'চিয়েলিজিম ধাৰণা সেই ছ'চিয়েলিজিম ধাৰণাটো মাৰ্কচিজিম আৰু গান্ধীজিমৰ এটা মিশ্ৰণ, কিন্তু সেই মিশ্ৰণ সুষম বা সমানুপাতিক নহয়, কিয়নো ভাৰতবৰ্ষৰ ছ'চিয়েলিজিমে মাৰ্কচিজিমৰ ফালে কম আৰু গান্ধীজিমৰ ফালে হেভিলি লিণ্ড হৈ আছে। গতিকে এইটোৱে ভাৰতবৰ্ষৰ ছ'চিয়েলিজিম যিটো ধাৰণা, যাক নেহৰুভিয়ান ছ'চিয়েলিজিম বুলি কোৱা হয়, চ' সেই নেহৰুভিয়ান ছ'চিয়েলিজিমৰ এটা খুব সুন্দৰ বিৱৰণ বুলি আমি এই ষ্টেটমেণ্টটোক উল্লেখ কৰিব পাৰোঁ। আৰু এইখিনিতে আমি এটা কুৱেশ্যন ৰাখিছোঁ, এইটো হৈছে যে ৰিচেণ্টলি এই বিষয়টো খুব চৰ্চিত হৈছে আৰু বিভিন্ন নেশ্যনেল ইণ্টাৰনেশ্যনেল বাতৰি কাকতৰ হেডলাইনো এইটো স্পৰ্শ কৰিছে আৰু ইয়াত কৈছে যে ইটছ টাইম ফৰ ইণ্ডিয়া টু বিড অডিঅ' টু নেহৰুভিয়ান ছ'চিয়েলিজিম, অৰ্থাৎ যি জৱাহৰলাল নেহৰুৱে পৃষ্ঠপোষকতা কৰা ছ'চিয়েলিজিম কনচেপ্ট সেইটো ভাৰতবৰ্ষই বৰ্তমান বিদায় জনাবৰ বাবে এইটো হৈছে ভাৰতবৰ্ষৰ কাৰণে হাই টাইম। চ' এইটো কিমান দূৰলৈকে গ্ৰহণযোগ্য সেইটো আপোনালোকে মেইনছ পাৰপাজত ডিছকাছ কৰিব পাৰে, আমাক জনোৱাৰ প্ৰয়োজন নাই, কিন্তু আপোনালোকে নিজে এইটো বিষয়ত এটা নোট প্ৰিপেয়াৰ কৰিব পাৰে। মুভিং অন, কুৱেশ্যন নম্বৰ 6। চ' পূৰ্বৰ এটা প্ৰশ্নত আমি কৈছিলোঁ যে জাষ্টিচ যিটো আইডিয়েল, সেই জাষ্টিচ আইডিয়েলটো কোনখন সংবিধানৰ পৰা ধাৰ কৰা হ'ব সেইটো আমি পিছৰ শ্লাইডত আলোচনা কৰিম। চ' এই শ্লাইডত সেই প্ৰশ্নটো ৰাখিছোঁ যে আইডিয়া অফ জাষ্টিচ ইজ বৰ'ড ফ্ৰম হুইচ কনষ্টিটিউশ্যন। অপশ্যনখিনি হৈছে ছ'ভিয়েট যুক্তৰাষ্ট্ৰ, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ফ্ৰান্স আৰু জাপানৰ সংবিধান, আৰু শুদ্ধ উত্তৰটো হৈছে ইয়াত অপশ্যন এত যিটো উল্লেখিত USSRৰ কনষ্টিটিউশ্যন সেইটো। আচলতে ৰাছিয়ান যি ৰিভলিউশ্যন, সেই ৰাছিয়ান ৰিভলিউশ্যনৰ পৰাই এই জাষ্টিচৰ ধাৰণাটো ভাৰতৰ প্ৰিএম্বলত সন্নিৱিষ্ট কৰা হৈছিল। এতিয়া ৰাছিয়ান ৰিভলিউশ্যনৰ বিষয়ে আমি চমুকৈ দুই এটা তথ্য জানি লওঁ প্ৰথমতে। এই ৰাছিয়ান ৰিভলিউশ্যন হৈছে এটা পলিটিকেল আৰু ছ'চিয়েল ৰিভলিউশ্যন, যিটো সংঘটিত হৈছিল পূৰ্বৰ যি ৰাছিয়ান এম্পায়াৰ তাত প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত। ফ্ৰান্সত হোৱা ফৰাচী বিপ্লৱ, সেই ফৰাচী বিপ্লৱৰ ধাৰণাৰে এইটো অত্যন্তৰূপে প্ৰভাৱিত আছিল আৰু 1917 চনত এইটো আৰম্ভ হৈ সমাপ্তি ঘটিছিল 1923 চনত। 1917 চনত এইটো আৰম্ভ হৈছিল আৰু ৰোমানভ নামৰ সেই সময়ৰ যি ৰাছিয়ান এম্পায়াৰ যি মনাৰ্কি এই বংশ, সেই বংশটোৰ পতনৰ জৰিয়তে এইটো আৰম্ভণি হৈছিল। 1917 চনতে দুটা ৰিভলিউশ্যন হৈছিল। প্ৰথমটোৰ জৰিয়তে সেই যি ইম্পেৰিয়েল গভৰ্ণমেণ্ট আছিল তাক অভাৰথ্ৰ কৰা হৈছিল, তাক পতন ঘটোৱা হৈছিল। এইটোক ফেব্ৰুৱাৰী ৰিভলিউশ্যন বা কিছু সংখ্যকে মাৰ্চ ৰিভলিউশ্যন বুলি ক'ব বিচাৰে। আৰু ছেকেণ্ডটোত বলছেভিকসকল ক্ষমতালৈ আহিছিল, চ' এইটোক অক্টোবৰ ৰিভলিউশ্যন, বিখ্যাত অক্টোবৰ ৰিভলিউশ্যন বুলি কোৱা হয়। চ' এই বলছেভিকসকল, যাক ইংৰাজীত বলছেভিষ্ট বুলি কোৱা হয়, চ' তেওঁলোক মূলতঃ আছিল ৰিভলিউশ্যনাৰী মাৰ্কচিষ্ট আৰু তেওঁলোক খুব ৰেডিকেল, তেওঁলোক সম্পূৰ্ণৰূপে লেফটিষ্ট ভাৱধাৰাত বিশ্বাসী আছিল। আৰু এই বলছেভিক যি দল সেইটো গঠন কৰিছিল ভ্লাদিমিৰ লেনিন আৰু লেনিনৰ সহযোগী আলেকজেণ্ডাৰ বগদানোভে। আৰু এই ৰাছিয়ান ৰিভলিউশ্যনৰ পৰৱৰ্তী সময়ত লেনিনৰ শাসনৰ জৰিয়তেই USSR যি পৰৱৰ্তী সময়ৰ খুব এক সমৃদ্ধশালী যুক্তৰাষ্ট্ৰ, সেই USSRৰ আৰম্ভণি ঘটিছিল।
এতিয়া এই জাষ্টিচ যিটো ধাৰণা প্ৰিএম্বলত যিটো সন্নিৱিষ্ট হৈ আছে সেই জাষ্টিচটো মূলতঃ তিনিটা ধৰণৰ হ'ব লাগিব বুলি উল্লেখ আছে সেইটো হৈছে ছ'চিয়েল ইকনমিক আৰু পলিটিকেল সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক আৰু ভাৰতবৰ্ষৰ যি সংবিধানত সন্নিৱিষ্ট ফাণ্ডামেণ্টেল ৰাইটছ আৰু ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি চ' এইসমূহৰ বিভিন্ন প্ৰভিজনৰ জৰিয়তে এই জাষ্টিচ ধাৰণাটো নাগৰিকসকলৰ কাৰণে উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে সংবিধানত এতিয়া ছ'চিয়েল জাষ্টিছে কি বুজায় যদি এইটো আমি বুজিবৰ যত্ন কৰোঁ তেতিয়াহ'লে মূলতঃ যিকোনো ছ'চিয়েল ডিষ্টিংশ্যনৰ সম্ভাৱনা নৰখাকৈ সকলো নাগৰিকে যাতে সমান ট্ৰিটমেণ্ট লাভ কৰে সমান প্ৰিভিলেজেই যাতে সকলোকে দিয়া হয় আৰু কোনো বিশেষজনক যাতে কোনো বিশেষ ধৰণে তেওঁক সুবিধা আদায় কৰোৱাৰ অপশ্যন দিয়া নহয় সেইটোৱেই ছ'চিয়েল জাষ্টিছক চিম্পলি ছিগনিফাই কৰে ঠিক সেইদৰে ইকনমিক জাষ্টিছৰ ক্ষেত্ৰত আমি কি বুজিম যে ইকনমিক ফেক্টৰসমূহ এভেইল কৰিবৰ ক্ষেত্ৰত কোনো নাগৰিকে যাতে ডিছক্ৰিমিনেশ্যন ফেচ কৰিব লগা নহয় সেইটোৱে হৈছে ইকনমিক জাষ্টিছৰ বদ্ধমূল ধাৰণা আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৱেল্থ অৰ্থাৎ সম্পত্তি ইনকাম অৰ্থাৎ আয় আৰু প্ৰপাৰ্টি অৰ্থাৎ সম্পত্তিৰ ক্ষেত্ৰত যি গ্লেয়াৰিং ইনইকুৱেলিটিজ আছে যি খুব বৃহৎ ৰূপত যি বৈষম্য আছে সেই বৈষম্য এলিমিনেট কৰাটো ইকনমিক জাষ্টিছৰ এটা অন্যতম লক্ষ্য স্থিৰ কৰি লোৱা হৈছিল এইটো বৰ্তমানো খুব ডিষ্টিংটিভলি ভাৰতৰ যি অৰ্থনৈতিক সমাজ ব্যৱস্থা তাত আমি লক্ষ্য কৰোঁ আৰু থাৰ্ডটো হৈছে পলিটিকেল জাষ্টিছ এই পলিটিকেল জাষ্টিছৰ মূল লক্ষ্য হিচাপে কি ঠিক কৰা হৈছিল যে প্ৰত্যেক চিটিজেনৰ কাৰণে সকলোৱে যাতে সমান পলিটিকেল অধিকাৰ তেওঁলোকে আদায় কৰিব পাৰে সকলো পলিটিকেল অফিচৰ ক্ষেত্ৰত যাতে তেওঁলোকৰ ইকুৱেল এক্সেছ থাকে আৰু গভৰ্ণমেণ্টত অৰ্থাৎ চৰকাৰী ব্যৱস্থাটোত যাতে তেওঁলোকে সমান ভইচ সকলোৰে কাৰণে থাকে সেইটো নিশ্চিত কৰাটো পলিটিকেল জাষ্টিছৰ মূল লক্ষ্য আছিল আৰু ইতিমধ্যে কোৱাৰ ধৰণেই ৰাছিয়ান ৰিভলিউশ্যন যাৰ আৰম্ভণি হৈছিল 1917ত সেই ৰাছিয়ান ৰিভলিউশ্যনৰ পৰাই এই জাষ্টিছ ধাৰণাটো ভাৰতবৰ্ষৰ সংবিধানে ধাৰ কৰিছিল অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সোভিয়েট কনষ্টিটিউশ্যন কুৱেশ্যন নম্বৰ 7 চাওঁ এতিয়া আমি চ' প্ৰিএম্বুলৰ ৰেফাৰেঞ্চত তিনিটা ষ্টেটমেণ্ট ৰাখিছে প্ৰথমটোত কৈছে যে ইট ইজ নট এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন এইটো আমি ইতিমধ্যে জানিলোৱে শুদ্ধ নহয় বুলি বিতংৰূপে আমি আৰু আলোচনা কৰিম ছেকেণ্ডটোত কৈছে যে ইট ইজ নাইডাৰ এ চ'ৰ্চ অফ পাৱাৰ নৰ এ প্ৰহিবিশ্যন আপন দ্য পাৱাৰ্ছ অফ লেজিছলেচাৰ এইটো ফাৰ্ষ্ট কুৱেশ্যনটোত আলোচনা কৰিছোঁ শুদ্ধ উত্তৰ বুলি আৰু থাৰ্ডটোত হৈছে ইট ইজ জাষ্টিচিয়েবল ইন নেচাৰ এইটো ন্যায় ব্যৱস্থাৰ জৰিয়তে এইটো আমি বিচাৰ কৰিব পাৰোঁ চ' এইটো শুদ্ধ হয় নহয় এইটো আমি আলোচনা কৰিম চ' এইকেইটাৰ ভিতৰত কোনকেইটা শুদ্ধ হয় নহয় সুধিছে চ' প্ৰথমতে আমি চাওঁ যে প্ৰিএম্বল সংবিধানৰ অংশ হয় নে নহয় চ' এইটো নিৰূপণ কৰোঁতে বিশেষ কিছুমান সুপ্ৰিম কোৰ্টৰ উল্লেখনীয় ৰায়দান ইয়াত আমি উল্লেখ কৰিছোঁ তাৰ জৰিয়তে আমি ক্ৰনলজিটো বুজাত সহজ হ'ব চ' 1960 চনৰ যিটো বেৰুবাৰী ইউনিয়ন কেছ এই বেৰুবাৰী ইউনিয়ন কেছটো মূলতঃ ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত সীমা বিভেদক ভিত্তি কৰি কিছু সংখ্যক ভূমি ভাৰতবৰ্ষই পাকিস্তানক প্ৰদান কৰাৰ পৰা সৃষ্টি হোৱা বিতৰ্কৰ ফলশ্ৰুতিত সুপ্ৰিম কোৰ্টে যি ৰায় প্ৰদান কৰিছিল সেইটো আছিল বেৰুবাৰী ইউনিয়ন কেছ আৰু এই বেৰুবাৰী ইউনিয়ন কেছটোৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে এইটো যদিও প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনাত থকা ছিগনিফিকেন্সসমূহক ৰিকগনাইজ কৰিছিল কিন্তু তেওঁলোকে স্পষ্টভাৱে এইটো অপিনিয়ন দিছিল যে প্ৰিএম্বল সংবিধানৰ এটা অংশ নহয় ইট ইজ নট এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ঠিক আছে চ' ইয়াৰ পিছত 1973 আহিল কেশৱানন্দ ভাৰতী কেছ ভাৰতৰ ন্যায় ব্যৱস্থাৰ এটা অন্যতম যুগান্তকাৰী কেছ এইটো আৰু এই কেশৱানন্দ ভাৰতী কেছটোৰ জাজমেণ্ট প্ৰদান কৰি সুপ্ৰিম কোৰ্টে একমুখে ক'লে যে পূৰ্বৰ যিটো অপিনিয়ন আছিল তেওঁলোকৰ সেইটো ৰিজেক্ট কৰিছে তেওঁলোকে আৰু এইটো তেওঁলোকে স্পষ্টৰূপে উল্লেখ কৰিছিল যে প্ৰিএম্বল ইজ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন এই প্ৰস্তাৱনাটো হৈছে সংবিধানৰ এটা অংশ আৰু সুপ্ৰিম কোৰ্টে লগতে এইটোও কৰিছিল যে কনষ্টিটিউশ্যনখন যেতিয়া আমি অধ্যয়ন কৰোঁ বা যেতিয়া তাৰ অন্তৰ্নিহিত অৰ্থ আমি ইণ্টাৰপ্ৰেট কৰিবৰ যত্ন কৰোঁ তেতিয়াহ'লে প্ৰিএম্বুলত স্পষ্টৰূপে উল্লেখ থকা যি গ্ৰেণ্ড আৰু নবল ভিজন চ' তাৰ ভিত্তিতহে আমি সেই ইণ্টাৰপ্ৰিটেশ্যনটো আমি কৰা উচিত আৰু শেষত 1995 চনত LIC অফ ইণ্ডিয়া কেছ আন এটা খুব ঐতিহাসিক জাজমেণ্ট আৰু উক্ত জাজমেণ্টতো সুপ্ৰিম কোৰ্টে আন তথ্যাৱলীৰ লগতে এইটো ৰিএফাৰ্ম কৰিছিল যে প্ৰিএম্বল ইজ এন ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন চ' আমি ওপৰত কোৱাৰ দৰে ষ্টেটমেণ্ট 1 ইজ ইনকাৰেক্ট এতিয়া যিটো ষ্টেটমেণ্ট 2 তাত আমি ইতিমধ্যে ওপৰত কৈছোঁ যে প্ৰিএম্বল ইজ নাইডাৰ এ চ'ৰ্চ অফ পাৱাৰ অফ লেজিছলেচাৰ নৰ এ প্ৰহিবিশ্যন এইটো আমি পুনৰ আলোচনা নকৰোঁ অপশ্যন 2 ইজ কাৰেক্ট আৰু থাৰ্ডটোত কৈছিল যে প্ৰিএম্বল ইজ জাষ্টিচিয়েবল এই প্ৰশ্নটোত কৈছিল কিন্তু আচলতে প্ৰিএম্বল নন জাষ্টিচিয়েবল এতিয়া নন জাষ্টিচিয়েবল DPSPও নন জাষ্টিচিয়েবল বুলি আমি পূৰ্বৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ এতিয়া প্ৰিএম্বল হৈছে নন জাষ্টিচিয়েবলেই চ' নন জাষ্টিচিয়েবল বুলিলে আমি কি বুজোঁ যে ইট ইজ নট এনফৰ্চেবল ইন দ্য কোৰ্টছ অফ ল ভাৰতবৰ্ষৰ যি ন্যায় ব্যৱস্থাত থকা যিসমূহ আইন আদালত সেই আইন আদালতসমূহত এই প্ৰিএম্বলত উল্লেখিত যিসমূহ প্ৰভিজন সেইসমূহ এনফৰ্চ কৰিব নোৱাৰি চ' অপশ্যন 3 ইজ নট কাৰেক্ট চ' ইয়াত সুধিছিল যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট চ' শুদ্ধ কোনটো কেৱল অপশ্যন 2 চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন চি চ' কুৱেশ্যন নম্বৰ 8ত আছে যে
ডিগনিটি অফ ইণ্ডিভিজুৱেল এই টাৰ্মটো সংবিধানৰ প্ৰস্তাৱনাত আছে, এইটো ফ্ৰেটাৰ্নিটিৰ লগত উল্লেখ আছে। চ' এইটোৱে এই ডিগনিটি অফ ইণ্ডিভিজুৱেলটোক এই চাৰিটা ষ্টেটমেণ্টৰ ভিতৰত কোনটোৰে সঠিকভাৱে আলোচনা কৰিব পাৰি, বুজাব পাৰি, সেইটো সুধিছে। চ' আমি প্ৰথমতে ক'ত উল্লেখ আছে সেই কথাখিনি সেইটো আমি চাই লওঁ। ইয়াত ফ্ৰেটাৰ্নিটিৰ লগত উল্লেখ আছে যে ফ্ৰেটাৰ্নিটি এচিয়ৰিং দ্য ডিগনিটি অফ ইণ্ডিভিজুৱেল এণ্ড দ্য ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন। এতিয়া এই ফ্ৰেটাৰ্নিটিৰ যিটো কনচেপ্ট, এই ভাতৃত্ববোধৰ যিটো ধাৰণা, সেইটোৰ জৰিয়তে চিটিজেনসকলৰ বাবে দুটা বস্তু উপলব্ধ কৰাব লাগিব, দুটা বস্তু এচিয়ৰ কৰাব লাগিব। প্ৰথমটো হৈছে ইণ্ডিভিজুৱেল ডিগনিটিটো আপহেল কৰিব লাগিব, আৰু ছেকেণ্ডটো হৈছে ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন আপহেল কৰিব লাগিব। এতিয়া এই যিটো ফ্ৰেটাৰ্নিটি বা ভাতৃত্ববোধৰ ধাৰণা, সেইটো ছিংগল চিটিজেনশ্বিপৰ জৰিয়তে আমাৰ ইণ্ডিয়ান ছিষ্টেমটোত তাক উপস্থাপিত কৰিবৰ যত্ন কৰা হৈছে। বিভিন্ন দেশত দ্বৈত নাগৰিকত্ব আছে, কিন্তু ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত কেৱল মাত্ৰ একক নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে, আৰু ইয়াৰ জৰিয়তে যিটো ফিলিং অফ ফ্ৰেটাৰ্নিটি, ফিলিং অফ ব্ৰাদাৰহুড, সেইটো প্ৰমোট কৰিবৰ যত্ন কৰা হৈছে। এতিয়া কে এম মুন্সি, যি আছিল এগৰাকী সংবিধান প্ৰণয়ন যি সভা, যি কনষ্টিটুৱেণ্ট এছেম্বলিৰ ড্ৰাফটিং কমিটি, তাৰ এগৰাকী মেম্বাৰ, আৰু প্ৰখ্যাত এগৰাকী এডুকেশ্যনিষ্ট জুৰিষ্ট তথা পলিটিচিয়ান। চ' তেওঁ সংবিধানৰ প্ৰিএম্বলটোক, প্ৰস্তাৱনাটোক পলিটিকেল হৰস্কোপ অফ দ্য কনষ্টিটিউশ্যন বুলি কৈছিল। চ' সেই কে এম মুন্সিৰ মতে ডিগনিটি অফ দ্য ইণ্ডিভিজুৱেল সেইটোৰ মূল ছিগনিফিকেঞ্চটো হৈছে যে কনষ্টিটিউশ্যনে কেৱল মাত্ৰ মেটেৰিয়েল বেটাৰমেণ্ট আৰু ডেম'ক্ৰেটিক ছেট আপ মেইনটেনেঞ্চটোকে এনচিয়ৰ কৰিব নোৱাৰিব, তাৰ পৰিৱৰ্তে প্ৰত্যেকগৰাকী ব্যক্তিৰ যিটো ব্যক্তিগত পাৰ্চনেলিটি, সেইটো যে ছেক্ৰেড হয়, সেইটো যে পবিত্ৰ হয়, সেইটোৰ ৰিকগনিশ্যনো কনষ্টিটিউশ্যনে কৰিব লাগিব। চ' ইয়াৰ জৰিয়তে অভাৰঅল ডেম'ক্ৰেটিক ছেট আপটো মেইনটেইন কৰাৰ লগতে ইণ্ডিভিজুৱেল ৰাইটসমূহ, ইণ্ডিভিজুৱেল পাৰ্চনেলিটিৰ এক্সাৰচাইজ কৰাৰ যি টেণ্ডেঞ্চি, সেইটোক আপহেল কৰাৰ দায়িত্বও এই ডিগনিটি অফ ইণ্ডিভিজুৱেল এই ফ্ৰেজটোৰ জৰিয়তেই সংবিধানৰ প্ৰস্তাৱনাত তাক সমৃদ্ধ ৰূপত আলোচনা কৰা হৈছে বুলি কে এম মুন্সিয়ে ইতিমধ্যেই কৈ গৈছে। চ' ইয়াত চাৰিটা ষ্টেটমেণ্ট আছিল, পজ কৰি আপোনালোকে চাই ল'ব। চ' সেই তাৰে যিটো ফাৰ্ষ্ট ষ্টেটমেণ্ট, যে ৰিকগনিশ্যন অফ পাৰ্চনেলিটি অফ এভৰি ইণ্ডিভিজুৱেল ইজ ছেক্ৰেড ইন এ ডেম'ক্ৰেটিক ছেট আপ, এইটো হৈছে ডিগনিটি অফ ইণ্ডিভিজুৱেল, এইটো বুজাবৰ কাৰণে আটাইতকৈ সুন্দৰ ষ্টেটমেণ্ট। এতিয়া এইখিনিতে এই ফ্ৰেটাৰ্নিটিৰ লগত জড়িত যিটো ছেকেণ্ড কনচেপ্ট, ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন, সেই ফ্ৰেজটোৱে ইয়াত এই কুৱেশ্যনটোত কৈছে যে সেই ফ্ৰেজটোৱে চাইক'লজিকেল আৰু টেৰিটৰিয়েল এই দুইটা ডাইমেনশ্যনেই, নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ এই দুইটা ডাইমেনশ্যনেই এমব্ৰেছ কৰে। অৰ্থাৎ যি ৰাষ্ট্ৰীয় একতা, সেই ৰাষ্ট্ৰীয় একতাৰ দুটা দিশ থাকিব। এটা হৈছে টেৰিটৰিয়েল, অৰ্থাৎ যি ভৌগোলিক যিটো ভিত্তি, সেই ভৌগোলিক ভিত্তিও থাকিব, কিন্তু লগতে মানসিক পৰ্যায়তো আমি এই যি ৰাষ্ট্ৰ ঐক্য, যি দেশৰ সকলোখিনি অংশই যে এক হৈ আছে, সেই ধাৰণাটো কেৱল মাত্ৰ ভৌগোলিক পৰ্যায়তেই অনুভৱ নকৰি মানসিক পৰ্যায়তো বা মনস্তাত্ত্বিক দিশতো যে অনুভৱ কৰিব লাগিব, সেইটোৱে ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন এই ধাৰণাটোৰ জৰিয়তে বুজোৱা হৈছে। চ' আৰ্টিকল 1ৰ লাইটত, অৰ্থাৎ আৰ্টিকল 1ৰ লগত এই ফ্ৰেজটোৰ কিবা সম্বন্ধ আছে নেকি, সেইটোৰ ওপৰত বিশেষভাৱে ভিত্তি কৰি এই গোটেই যিটো ইয়াত উল্লেখ কৰা ষ্টেটমেণ্ট, সেইটো আপোনালোকে আলোচনা কৰিব লাগে। এইটো মেইনছ পাৰপাজত আপোনালোকে চাব পাৰে, চ' আমাক জনাব নালাগে বাৰু। আৰু কুৱেশ্যন নম্বৰ 9, ইয়াত কৈছে যে consider the following statement with reference to preamble. So প্ৰথমটোত কৈছে যে preamble has been amended twice so far. প্ৰথম এমেণ্ডমেণ্টত ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ আহিল, ছেকেণ্ডটোত ইণ্টিগ্ৰিটি আহিল। এইটো শুদ্ধ হয়নে? ইতিমধ্যে আমি যিহেতু বিশদ ৰূপত আলোচনা কৰিছোঁ, পোনপটীয়াকৈ ক'ব যে শুদ্ধ নহয়, এতিয়ালৈকে দুবাৰ নহয়, তাৰ পৰিৱৰ্তে কেৱল মাত্ৰ এবাৰহে সংবিধান সংশোধন কৰা হৈছে। আৰু ছেকেণ্ডটোত কৈছে যে ইট ইজ নট এ প্ৰভিজন অফ দ্য কনষ্টিটিউশ্যন এণ্ড দেয়াৰ ফৰ ইট কেন বি এমেণ্ডেড বাই চিম্পল মেজৰিটি অফ দ্য পাৰ্লিয়ামেণ্ট। এইটো শুদ্ধ নহয়, কিয়নো ইট ইজ নট এ প্ৰভিজন বুলি কৈছে, কিন্তু আমি ইতিমধ্যে ওপৰত উল্লেখ কৰি আহিছোঁ যে সংবিধানৰ প্ৰস্তাৱনা ইজ এন ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। চ' এইটো ষ্টেটমেণ্টটো শুদ্ধ নহয়। চ' both 1 and 2 ইনকাৰেক্ট। চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি। চ' ইয়াতে সেইকেইটা আমি আলোচনা কৰি দিছিলোঁ। চ' এই শ্লাইডখন প'জ কৰি আপোনালোকে চাই ল'ব পাৰিব, বিশেষ এক্সট্ৰা একো ইনফৰ্মেশ্যন নাই। আৰু আজিৰ এই ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 10। চ' ইয়াত কৈছে যে যিটো ছেকুলাৰ, এই টাৰ্মটো ইণ্ডিয়ান কনটেক্সত, অৰ্থাৎ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ক্ষেত্ৰত ছেকুলাৰ টাৰ্মটোৰ অৰ্থ কি, সেইটো সুধিছে। চ' প্ৰথমটোত কৈছে অল ৰিলিজনছ আৰ ইকুৱেল ইন দ্য আই অফ গভৰ্ণমেণ্ট, ছেকেণ্ডটোত কৈছে যে স্পেচিয়েল ইম্পৰ্টেঞ্চ টু এ ৰিলিজন ৰিলেটেড টু মাইনৰিটি, আৰু থাৰ্ডটোত কৈছে ওৱান ৰিলিজন ইজ প্ৰমোটেড বাই গভৰ্ণমেণ্ট। চ' এইকেইটাৰ ভিতৰত কোনটো শুদ্ধ, সেইটো সুধিছে ছেকুলাৰ টাৰ্মটো বুজোৱাৰ ক্ষেত্ৰত। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কিয়নো ইণ্ডিয়ান কনষ্টিটিউশ্যনত যিটো ছেকুলাৰিজিমৰ ধাৰণা সন্নিৱিষ্ট হৈছে, সেইটো পজিটিভ কনচেপ্ট অফ ছেকুলাৰিজিম। ছেকুলাৰিজিমৰ দুটা ধাৰণা থাকিব পাৰে। চ' তাৰে যিটো পজিটিভ কনচেপ্ট, অৰ্থাৎ সকলো ৰিলিজনেই সমান মৰ্যাদা পাব, সমান ছাপৰ্ট পাব ষ্টেটৰ পৰা,
আৰু কোনো বিশেষ ৰিলিজনক বিশেষ মৰ্যাদা প্ৰদান কৰা নহয়, সেই যিটো ধাৰণা সেইটো হৈছে পজিটিভ কনচেপ্ট অফ সেকুলাৰিজিম, ধৰ্মনিৰপেক্ষতাৰ ধনাত্মক ধাৰণা। চ' সেইটো হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যনে এম্বডাই কৰা। এতিয়া এইটোৰ ক্ষেত্ৰত এটা উল্লেখনীয় যি দিশ সেইটো হৈছে ভাৰতবৰ্ষৰ কোনো ষ্টেট ৰিলিজন নাই, ভাৰতবৰ্ষৰ কোনো ৰাষ্ট্ৰই পৃষ্ঠপোষকতা কৰা ধৰ্ম নাই। আৰু এই সেকুলাৰ টাৰ্মটো 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰিয়তে ইন্ট্ৰডিউচ কৰা হৈছিল, বাৰম্বাৰ এইটো আলোচনা কৰিছোঁ। কিন্তু যদিও 1976ত আনুষ্ঠানিকভাৱে সেকুলাৰ টাৰ্মটো ভাৰতবৰ্ষক বুজোৱাৰ ক্ষেত্ৰত ইন্ট্ৰডিউচ কৰা হৈছিল, কিন্তু তাৰ পূৰ্বৰে পৰাই সংবিধান প্ৰণয়নৰ সময়ৰ পৰা ফাণ্ডামেণ্টেল ৰাইটছৰ এটা অংশ হিচাপে ৰিলিজিয়াছ ফ্ৰীডমটোক প্ৰত্যেক চিটিজেনৰ কাৰণে এনচিয়ৰ কৰা হৈছে। চ' গতিকে এই যি সেকুলাৰ ধাৰণা ভাৰতবৰ্ষৰ সংবিধানে পূৰ্বৰে পৰাই দি আহিছে, আৰু তাক অফিচিয়েল কৰা হৈছিল এই 1976ৰ এমেণ্ডমেণ্টটোৰ জৰিয়তে। এতিয়া এইটোৰ লগত জড়িত আন এটা তথ্য আমি উল্লেখ কৰি ল'ব বিচাৰিছোঁ যে এখন এটা ৰাষ্ট্ৰ ব্যৱস্থাই ধৰ্মৰ প্ৰতি কি ধৰণৰ ধাৰণা পোষণ কৰিব, সেইটোৰ ওপৰত ভিত্তি কৰি আমি তিনিটা ডিফাৰেঞ্চিয়েশ্যন কৰিব পাৰোঁ। চ' প্ৰথমটো হৈছে এথিয়েষ্টিক ষ্টেট, অৰ্থাৎ এইসমূহ হৈছে সেইসমূহ ৰাষ্ট্ৰ য'ত কোনো ধৰ্মৰ উপাসনা কৰাটো ৰাষ্ট্ৰই আনুষ্ঠানিকভাৱে নিবিচাৰে। আৰু এইটো বিশ্বাস কৰা হয় যে পূৰ্বৰে পৰাই যিসমূহ কমিউনিষ্ট আইডিঅলজিৰে পৰিচালিত ৰাষ্ট্ৰ, সেইসমূহে অফিচিয়েলি নহ'লেও আনঅফিচিয়েলি তেওঁলোকৰ নেচাৰসমূহ এথিয়েষ্টিক নেচাৰৰ হয়। উদাহৰণস্বৰূপে USSR, চাইনা, কিউবা এনেকুৱা দেশসমূহে আনুষ্ঠানিকভাৱে তেওঁলোকে কোনো ধৰ্মৰ সমানে তেওঁলোকক মৰ্যাদা প্ৰদান কৰিব জাতীয় কোনো ষ্টেটমেণ্ট তেওঁলোকে অফিচিয়েলি এণ্ডৰ্ছ নকৰে। এতিয়া ছেকেণ্ডটো হৈছে থিঅ'ক্ৰেটিক ষ্টেট। এতিয়া থিঅ'ক্ৰেচি যেতিয়া বোলা হয়, তেতিয়া থিঅ'ক্ৰেচি কনচেপ্টটো আচলতে এটা ৱাইডাৰ কনচেপ্ট, কিন্তু তাক যদি আমি এটা পেৰিফেৰীলৈ আনিব বিচাৰোঁ, তেতিয়াহ'লে তাক আমি চিম্পলি এইটো ক'ব পাৰোঁ যে কোনোবা এখন ৰাষ্ট্ৰৰ যদি অফিচিয়েল এটা ষ্টেট ৰিলিজন থাকে, তেতিয়াহ'লে সেইটোৰে নেচাৰটো থিঅ'ক্ৰেটিক ষ্টেট বুলি ক'ব পাৰোঁ আমি, যদিও থিঅ'ক্ৰেচিৰ আন কিছুমান স্পেচিফিক ডাইমেনশ্যনো আছে। চ' এই থিঅ'ক্ৰেটিক ষ্টেটৰ উদাহৰণ আমি ইয়াত উল্লেখ কৰি দিছোঁ। বুদ্ধিজিম অফিচিয়েল ষ্টেট ৰিলিজন হিচাপে কিছুমান দেশত আছে, যেনে ভূটান, কম্বোডিয়া, শ্ৰীলংকা, থাইলেণ্ড, ম্যানমাৰ ইত্যাদি। ঠিক সেইদৰে খ্ৰীষ্টিয়ানিটি, খ্ৰীষ্ট ধৰ্ম, কষ্টাৰিকা, লিষ্টেনষ্টাইন, মাল্টা, মনাকো, ভেটিকান চিটি এনেকুৱা দেশসমূহত আছে। ইছলাম আমাৰ ওচৰ চুবুৰীয়া বহুকেইখন দেশত আছে, উদাহৰণস্বৰূপে চৌদি আৰবিয়া, বাংলাদেশ, মালদ্বীপ, পাকিস্তান, আফগানিস্তান, ইজিপ্ত, ইৰাণ এটচেট্ৰা। চ' এই ৰাষ্ট্ৰসমূহো থিঅ'ক্ৰেটিক নেচাৰ হয়। আৰু তৃতীয়টো হৈছে কনচেপ্ট, সেইটো ছেকুলাৰ ষ্টেট। ভাৰতবৰ্ষ, তাৰপিছতে USA এনেকুৱা দেশসমূহ যিসমূহ সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ হয়, অৰ্থাৎ তেওঁলোকে অফিচিয়েলি কোনো ধৰ্মক তেওঁলোকে এণ্ডৰ্ছ নকৰে আৰু সকলোকে ছেইম ষ্টেটাছ আৰু ছেইম ছাপৰ্ট প্ৰদান কৰে, সেইসমূহ ছেকুলাৰ ষ্টেট হয়। আৰু ভাৰতবৰ্ষ তেনেধৰণৰ এক ছেকুলাৰিজিমৰ উদাহৰণ। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব তেতিয়াহ'লে অপশ্যন এ, অল ৰিলিজনছ আৰ ইকুৱেল ইন দ্য আইজ অফ ইণ্ডিয়ান গভৰ্ণমেণ্ট। চ' এইটোৰ জৰিয়তে আমি আজিৰ ভিডিঅ'টোৰ সমাপ্তি ঘটাব বিচাৰিছোঁ। আশা কৰোঁ প্ৰিএম্বুলৰ প্ৰায়খিনি ধাৰণাই আপোনালোকৰ স্পষ্ট হৈছে। দুই এটা পইণ্ট হয়তো থাকি যাব পাৰে। আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে, আপোনালোকে আমাৰ কিবা ভুল আঙুলিয়াই দিব বিচাৰিলে, বা আন কিবা দিশ প্ৰিএম্বুলৰ লগত জড়িত জানিব বিচাৰিলে, আপোনালোকে আমাক কমেণ্ট বক্সত জনাব পাৰে। ধন্যবাদ, শুভৰাত্ৰি।